যি স্থানত পৰি থাকিব সেই স্থানলৈ পৰিত্যাগ কৰি মনুষ্যৰ জীৱনটো পালন কৰিব। এইখিনি কেৱল শৰণীয়া ভজনীয়া ভকত কেইজনৰে আচৰণৰ নিয়ম নহয়, মনুষ্য মাত্ৰৰ বাবে। জীৱনৰ পৰা যোৱা পাশাক আঁতৰাই ৰখা, সুৰাপানক আঁতৰাই ৰখা, পৰস্তি সংগক আঁতৰাই ৰখা, প্ৰাণী হিংসাক আঁতৰাই ৰখাটো, এয়া হৈছে আচল ধৰ্ম। কৃষ্ণ কৃষ্ণ কৈ পেলাই যদি এই গোটেইকেইটা সংগতেই ঘূৰি ফুৰো, তেতিয়াহ'লে কিন্তু জীৱৰ গতি পোৱা সম্ভৱ নহয়। গতি বাদেই দিয়ক, মনুষ্য জীৱনটো স্থিৰতাই নাথাকিব। স্থিৰতা ক'ৰ পৰা আহে? এই সংস্কাৰখিনি মনুষ্য জীৱনলৈ অনাৰ জৰিয়তে। যিটো ভুল মহাৰাজ পৰীক্ষিতে কৰাৰ বাবে পস্তাবলগীয়া হৈছিল। জৰাসন্ধৰ মুকুটটো যেতিয়া এদিন পাহৰি থাকিলে যে কলিত থাকিবলৈ স্থান সোণত দি থৈছিল। আৰু আমাৰ মানৱ সমাজতে এটা দৰ্শন আছে, কোনোবাই ব্যৱহাৰ কৰা বস্তু কাৰোবাক ব্যৱহাৰ কৰিবলৈ দিয়া নহয়। কিয় নহয়? কাৰণ সেই ব্যক্তিজনে ব্যৱহাৰ কৰা বস্তুটোৰ প্ৰভাৱ, বস্তুটোৰ ওপৰত ব্যক্তিজনৰ ব্যক্তিত্বৰো প্ৰভাৱ থাকে। জৰাসন্ধ ইমান দুৰাচাৰী এজন ৰজা, তেওঁ গোটেই জীৱনটো পিন্ধা মুকুটটোৰ ওপৰত তেওঁৰ প্ৰভাৱ তেতিয়াও বিদ্যমান হৈ আছিল। সেইটো প্ৰথম কাৰণ। আৰু দ্বিতীয়তে সেই সোণতে কলিৰ স্থান আছিল। কাৰণ যেতিয়ালৈকে গৃহস্থী ঘৰখনৰ এক প্ৰতি সোণ ঈশ্বৰৰ অৰ্থে অৰ্পণ হয়, তেতিয়াহ'লে বোলে সোণত কলিৰ নিবাস হয়। আমাৰ আগত কি হয়, বোলে নিজৰ কাৰণে আগতে পাইছো নেকলেছ বনাইছে, একদম পিয়ৰ সোণ লাগিব। গোসাঁইলে বোলে সোণৰ ফুল ৰূপক কোম্পানী চাই ৰূপপানী চাই দিলি হৈ নামঘৰত দিব লাগে। কোৱা নাই যে ঈশ্বৰক সোণৰ ফুল ৰূপৰ ফুলেই দিব লাগিব, অন্ততঃ যি দিয়া হৈছে শুদ্ধ ৰূপত দিব লাগে। নহ'লে দেখা যায় আপোনাৰ বাবে বেলেগ কৰি নল'ব। ঈশ্বৰৰ ওচৰত অৰ্চনীলে দিয়া শৰাই এখনতো লিখা থাকে যে স্বৰ্গীয় আমুকৰ সোঁৱৰণী। বস্তুটো তেতিয়াহ'লে কাৰ হৈ থাকিল? ঈশ্বৰে দিয়া পাত্ৰটো যদি মোৰ পিতৃ পিতামহৰ নাম ঘটিবলৈ হওক, সামাজিক বেলেগ ক্ষেত্ৰৰ কথা আমি ক'বলৈ নাযাওঁ, কিন্তু ঈশ্বৰৰ প্ৰতি অৰ্পণ হোৱা বস্তু এটা নিস্বাৰ্থ ভাৱত অৰ্পণ হ'ব লাগিব। কিন্তু আমাৰ অসম ভাৱটো জড়িত হৈছে, মই দিছো মোৰ নামটো থাকিব লাগিব, এইটো নহয়। ভাৰতবৰ্ষত ইমান ডাঙৰ ডাঙৰ ৰজা মহাৰজা হৈ গ'ল, ইমান ডাঙৰ ডাঙৰ মঠ মন্দিৰ বনাই থৈ গ'ল, ক'তো লিখি থৈ নগ'ল যে মই বনাইছিলো। পাছত ইতিহাসে ধৰি লওক বুৰঞ্জীতে উলিয়াইহে গম পাইছিল যে ইমানটো চনত ইমানটো বজাই পাইছে। আমিতো সাধাৰণ বস্তু এটাহে ঈশ্বৰলৈ দিছো, ঈশ্বৰৰ নামত উচৰ্গা কৰিছো। ঠিক আছে, তাত আমাৰ নামৰ প্ৰাসংগিকতাটো নালাগে অন্তত এই মাৰ্গটো। নহ'লে এই মাৰ্গটোলৈ জড়িত হৈ থকাৰ পাছতো অহংকাৰহে পৰিপুষ্ট হ'ব যে মই কৰিছো, মই বনোৱাইছো। সেইকাৰণে বোলে কথা এটা আহে, এই আগতে বোলে নামঘৰ বৰনামঘৰ মঠ মন্দিৰ চুৰ কৰিলে বোলে চুৰবিলাক তেজ বমি কৰি মৰিছিল, আজিকালি বোলে নমৰা হ'ল। কেলে হ'ল? কি ঠিক কিজানি চুৰটোৱে আগদিনা ভালকে সহায় নকৰে ধুই লৈছে যে প্ৰভু চলিবলৈ উপায় নাই, এইটো মাতে হাত দিছো, দুখ দাই নধৰিবা। অন্ততঃ চুৰটোৱে মানিছে যে ঈশ্বৰ আছে, কিন্তু মইতো মনা নাই। সেইকাৰণে অহংকাৰত বহি আছো যে কোনে বনাই দিলে, মইহে গোটাই দিছো, মইহে কৰি দিছো। তাত ঈশ্বৰ আছে নে তাৰ সৈতে মোৰ মতলব নাই, মুঠতে মই কৰিছো। গতিকে মোক ঈশ্বৰে মহিমা নেদেখুৱায়, চুৰটোকহে দেখুৱাব। কাৰণ সি অন্ততঃ মানিছে যে ঈশ্বৰ আছে। তাৰ জৰিয়তে আমি চুৰৰ কৰ্মটোক সমৰ্থন কৰা নাই, বুজাবলৈহে এই কথা প্ৰসংগটো টানি অনা হৈছে যে মনাটো প্ৰয়োজন যে ঈশ্বৰ আছে। তেতিয়াহে সেই আসনৰ সন্মুখত বহাৰ জৰিয়তে ঈশ্বৰ আমাৰ বাবে অনুভৱ হ'ব। আৰু সেইবাবেই কি হৈছিল, মহাৰাজ পৰীক্ষিতে জৰাসন্ধৰ মুকুটটো পিন্ধাৰ লগে লগে যেতিয়া মৃগয়ে কৰা ভাৱনা জাগ্ৰত হৈছিল, মৃগয়ে কৰিবলৈ গ'ল, সকলোৱে জানো অভিশাপগ্ৰস্ত হ'ল, নহয় নে? এতিয়া চিংগিমুনি যদি ইমানেই খং উঠিছিল, তেতিয়াহ'লে আজিয়ে মৰি থাক বুলি নকলে। 3 দিনৰ পাছত মৰিবি বুলি নকলে, 7টা দিনতহে তুমি মৰিবা বুলি কেলে ক'লে? ইমান ভাবি চিন্তি অভিশাপ দিলে। এইটো কথা বেলেগ যে ভাগৱত 7 দিন 7 ৰাতি শ্ৰৱণ কীৰ্তন কৰিলে সম্পূৰ্ণ হয়। যে চিংগিমুনি এইটো ভাবিতো অভিশাপ দিয়া নাছিল যে মহাৰাজ পৰীক্ষিতক মই অভিশাপ দিম, অভিশাপ দি তেওঁ শুকদেৱৰ ওচৰলৈ যাব, শুকদেৱে তেওঁক ভাগৱত শুনাবলৈ 7 দিন সময় লাগিব, গতিকে তেওঁক মই 7 দিনৰ পাছতহে মৰিবলৈ অভিশাপটো দিম। ইমানখিনি চিন্তা কৰিতো নিশ্চয়তো চিংগিমুনি অভিশাপ দিয়া নাছিল। তাৰ এটা দৰ্শন আছে, চাওক, জীৱৰ মৃত্যু আৰু জন্ম এই 7টা দিনৰ ভিতৰত। আপুনি মই মহাৰাজ পৰীক্ষিতৰ ওচৰত যেতিয়া 7টা দিন আছিল, আপোনাৰ মুখতো 7টা দিনেই আছে। সপ্তাহৰ এই 7টা দিন, এই 7টা দিনৰ ভিতৰতে গতি পালেও পোৱা আৰু অনুগতি পালেও পোৱা। আৰু এই যে দিনটো পাৰ হৈ গৈ আছে, মৰিবনি এটলিষ্ট আগবাঢ়ি গৈ আছো, ছেকেণ্ড পাৰ হৈ গৈ আছে, মানে মৃত্যুৰ অভিমুখত। সংসাৰ আটাইতকৈ বোলে ডাঙৰ চমৎকাৰ কোনটো? এইটোৱে বোলে মানুহ মৰিবলৈকে গৈ আছে, কিন্তু নিজৰ চেতনাত কেতিয়াও অনুভৱ নাই। কম ডাঙৰ কথা নে? ঘণ্টাৰ পাছত ঘণ্টা বাগৰি গৈ আছে আৰু কলৈ গৈ আছো, মন্দিৰলৈ গৈ আছো, কিন্তু সেইটো আমাৰ চেতনাই অনুভৱ কৰা নাই। এইটোৱে আটাইতকৈ ডাঙৰ চমৎকাৰ। আৰু যেতিয়া বোলে চেতনাত এই কথাটো আহি যাব, তেওঁ সতৰ্ক হৈ যাব। মহাৰাজ পৰীক্ষিত চেতনাত আহি গৈছে, তেওঁ ভাবিলে 84 লক্ষ দিন পাৰ কৰাৰ পিছত মানুহ হলে এতিয়া মোৰ হাতত 7টা দিনহে আছে। এই 7টা দিনতে যদি মই এই জন্ম মৃত্যু এই পৰীক্ষাটো পাছ হৈ যাব নোৱাৰো,
তেতিয়াহ'লে আকৌ কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই। কাৰণ স্বৰ্গৰ ৰজা ইন্দ্ৰও সহিব লগা হৈছে। এটা কল্পত মহাৰাজ জয়ন্তও ইন্দ্ৰ হৈ আছিল, কাউৰী হৈ নামি আহিব লগা হ'ল। মহাৰাজ নহুক তেওঁতো স্বৰ্গৰ আসনত বহিছিল, অজগৰ হৈ নামি আহিব লগা হ'ল। আমি এতিয়া মানুহ ক'ত কি হৈ জন্ম লাভ কৰিব লাগিব ঠিক নাই। কেতিয়াবা দেখেন ভাগৱত ভাষ্যত শ্ৰীধৰ স্বামীয়ে বৰ সুন্দৰ প্ৰসংগ এটা প্ৰকাশ কৰিছে। কেতিয়াবা চাবচোন দবা কোব মাৰিলে, শংখ বজালে, ঘণ্টা বজালে, কিছুমান কুকুৰ মেকুৰীয়ে তাৰ লয়ে লয়ে চিঞৰে, কিন্তু চব কুকুৰ মেকুৰীয়ে নিচিঞৰে। কেতিয়াবা আপুনি যদি নগৰ বা ক'ৰবাত গাঁৱলৈ ওলাই যায়, কুকুৰ মেকুৰী কোনোবা এটা জিভাখন দিয়ে মানুহলৈ চাই ফুৰি, সকলো কুকুৰ মেকুৰীয়ে কিন্তু সেইটো আচৰণ নকৰে। যিবিলাক কুকুৰ মেকুৰীয়ে দবা শংখ কোবৰ লগে লগে চিঞৰে আৰু মানুহ হলে একান্ত মানুহ জিভাখন উলিয়াইছে, তেতিয়া এইবিলাক কুকুৰ মেকুৰী কোন? এইবিলাক বোলে আগতে বহুত ডাঙৰ ডাঙৰ জ্ঞানী পণ্ডিত আছিল, যিসকলে যথা সময়ত শৰীৰ চিন্তা নকৰিলে, সেইকাৰণে এইজনক সেই পশু ৰূপত পালে। সেইকাৰণে এতিয়া সেই দবা শংখ মাত শুনিলেও তাতে কিজানি ভগৱন্তক স্মৰণ কৰি গতি পাওঁ, সেই ভাৱনাত বোলে সেই জীৱবিলাকে ঈশ্বৰে। গতিকে আমাৰ গতিটো যাতে তেনেকুৱা নহয়, সেইকাৰণে সময়কণ পাইছো যেতিয়া ভালকে তাক প্ৰয়োগ কৰাটো প্ৰয়োজন। যিদৰে মহাৰাজ পৰীক্ষিতে কৰিছিল, যেতিয়াই মৰিব বুলি গম পালে ৰাজ্যভাৰ সকলো পুত্ৰক অৰ্পণ কৰি গুচি গল। গংগাৰ তীৰলৈ গৈছে, আপুনি মই গংগাৰ তীৰলৈ যাব লগা হোৱা নাই, গৃহে গৃহে ভাগৱত পুথিহে। আৰু সুখদেৱক পৰীক্ষিতে বিচাৰি যোৱা নাই, পৰীক্ষিতে গংগাৰ তীৰৰ ভিতৰ মুখে আসন কৰি বহিছে যে মই 7 দিনৰ ভিতৰতে কেনেকৈ গতি পাম। ঈশ্বৰৰ প্ৰত্যক্ষ হিচাপ সুখদেৱৰ আগমন ঘটিছে। যেতিয়া আমি বিচাৰো ন ঈশ্বৰ সম্পৰ্কীয় কিবা এটা জানিবলৈ, নিজেই চেষ্টা কৰাৰ প্ৰয়োজন নাথাকিব, ঈশ্বৰে সেইটো নিজেই উপলব্ধ কৰে। এই প্ৰসংগই প্ৰথম স্কন্ধ সম্পূৰ্ণ হৈছে। দ্বিতীয় স্কন্ধত 10টি অধ্যায়। কোন প্ৰসংগ আহিছে? ভাগৱত মহাপুৰাণ। আমি সকলো কথা জনাৰ পাছত আমাৰ অন্তৰত ভাৱ ভক্তিয়ে কিয় ক্ৰিয়া নকৰে? কাৰণ নিচা বিষয়ক মাত্ৰ কৰেও গিলাপ, কিহেতু নেদেখে নৰে আপোনাৰ দিন ভুলে ধন তুংকৰ চিন্তা কৰে, নিদ্ৰাষ্টিয়ালা ৰাত্ৰিয়া দিনটো গৃহখনৰ বা সংসাৰখনৰ কাম কৰোঁতে সময় পাৰ হৈ গুচি যায়। ৰাতিৰ দিনটো কি পালো কি নাপালো ঘৰ পৰিবাৰৰ সৈতে সেইখিনি আলোচনা কৰি পাছত কি হব ভৱিষ্যতৰ কথা ভাবি ভাবি শুওঁতে আমাৰ শয়নত আয়ু কৰণ হৈ গৈ থাকে। সেইকাৰণে আমি নিজৰ বিনাশৰ কথা গম নাপাওঁ। সেইকাৰণে ইয়াৰ মাজতে হৰি চিন্তন কৰিব পৰাটো হৈছে আচল পুৰুষত্ব, যে সেইখিনিৰ মাজত থাকি যিজনে হৰিক চিন্তা কৰিছে, বোলে যাৰ কৰ্ণপথ নগৈল পশুটো অধম সিটো অজ্ঞানী বৰ্ব। সংসাৰৰ কৰ্ম কৰি থকাৰ মাজতো যাৰ কৰ্ণপথেদি ভগৱন্তৰ নাম স্পৰ্শ হোৱা নাই, যি শ্ৰৱণ কৰা নাই, সংসাৰৰ পাছতেই যি দৌৰি আছে, তেওঁৰ গতি বোলে 4টা পশুৰ নিচিনা। অবজ্ঞাৰ স্থলী সিটো কুকুৰৰ সদৃশ, শুৱে বিষ্ঠা ভুঞ্জিয়া শুকৰ হস্ত পুষ্ট, উঠে যেন কন্তক চুবাই আতি মৰে, গাধে ভাৰ পায় আনন্দক যেন কৰে। হৰি কথা শ্ৰৱণত ৰতি নাই যেন এহি 4টা পশু পতন্তৰতাত। হৰি কথা, য'ত সৎ কথাখিনি হৈছে হৰি কথা। দেশ বিদেশৰ ৰাজনীতি অৰ্থনীতিৰ কথা পাতিবলৈ সময় যায়, কিন্তু গীতা ভাগৱতৰ কথা পাতিবলৈ সময় যায়। গীতা ভাগৱতৰ কথা আমি ইয়াত পাতিলেই নহব ন, তিনিআলি মত ৰওঁতেও পাতিব লাগিব, দোকানৰ মত যাওঁতেও পাতিব লাগিব। তাৰ জৰিয়তে সৎসংগ প্ৰকৃত শক্তিকে প্ৰকাশ পায়। কিন্তু আমি যদি ভাবো বছৰেকৰ মূৰত সপ্তাহৰ মূৰত এনেদৰে নামঘৰত গোট খালি আমি সৎসংগ এইটো নহয়। যেনেকুৱা সংগে গতি তেনেকুৱা জীৱনৰ গতি, যেনেকুৱা সংগবিলাকত থাকো তেনেকুৱাই আমাৰ জীৱনৰ গতি হয়। গতিকে অসৎসংগ বুলি একো নাই। অসৎসংগ কেতিয়া ৰূপান্তৰ হয়? যেতিয়া আমি তাত অসৎ আলাপ কৰো, ভাল কথা যদি পাতো বা আলোচনা কৰো, তেতিয়া তাৰ জৰিয়তে অন্তৰখন বৰ্ষণ হব। সেয়া হৈছে সৎসংগ। এতিয়া সেই সৎসংগ লবলৈ গৈ দ্বিতীয়টি প্ৰসংগ আৰম্ভ হৈছে বিদুৰ মৈত্ৰীয় সংবাদ। মই দেখি মৈত্ৰেয়ে ব্যাসদেৱৰ ওচৰত ভাগৱত তত্ত্ব জ্ঞান প্ৰাপ্ত কৰি আহি বিদুৰক সেই ভাগৱত দৰ্শনৰ জ্ঞান প্ৰদান কৰিছে। সেইবাবে আৰম্ভ হৈছে ঈশ্বৰৰ লীলা কথন। এতিয়া ভগৱন্তৰ বোলে 6 প্ৰকাৰৰ অৱতাৰ আছে। অংশ অৱতাৰ, ব্ৰহ্মা হৈছে সেই দৃষ্টিত অংশ অৱতাৰ। ভগৱন্তই নিজৰ অংশে ব্ৰহ্মা সৃষ্টি পালনৰ বাবে প্ৰকট কৰে, অংশাংশ অৱতাৰ। ঈশ্বৰৰ নিজৰ অংশভূতা ব্যক্তিত্বসকলক সহায় কৰিবলৈ ঈশ্বৰে যেতিয়া অৱতাৰ গ্ৰহণ কৰে সেইসকল হৈছে অংশাংশ অৱতাৰ। মহিষী বশিষ্ঠ পুলক পুলস্ত হৈছে অংশাংশ অৱতাৰ।
ইয়াৰ পাছত হৈছে আবেশ অৱতাৰ। ভগৱান পৰশুৰাম, কপিল, দত্তাত্ৰেয়, ঋষভাদি হৈছে আবেশ অৱতাৰ। কলা অৱতাৰ, ভগৱন্তৰ নিজ অংশভেদে মৎস্য আদি, মৎস্য কুৰ্ম, নৃসিংহ বৰাহ আদি হৈছে কলা অৱতাৰ। পূৰ্ণ অৱতাৰ, ভগৱন্তৰ চতুৰ্ভুজ, বাসুদেৱ, শংকৰ্ষণ, অনিৰুদ্ধ, প্ৰদ্যুম্ন, ভৰত, শত্ৰুঘ্ন, ৰামচন্দ্ৰ আৰু লক্ষ্মণ, এই চতুৰ্ভুজ চাৰিজনৰ ৰূপত যেতিয়া যুগ সাপেক্ষে অৱতাৰ গ্ৰহণ কৰে, এইসকল হৈছে পূৰ্ণ অৱতাৰ। আৰু ভগৱন্ত, আমি যদিও কৃষ্ণক পূৰ্ণ বুলি কওঁ, ভগৱন্ত কৃষ্ণক শাস্ত্ৰত কি বোলে? পৰিপূৰ্ণতম অৱতাৰ। কৃষ্ণ ঈশ্বৰ বুলি ক'লে আমি যাক বুজো, সেইজনৰ পূৰ্ণ অভিব্যক্তি হৈছে ভগৱন্ত কৃষ্ণ। ঐশ্বৰীয়া সমগ্ৰস্ব বীৰস্ব ইচ্ছাচৈবা জ্ঞান বৈৰাগ্য যাচৈব চন্নম ভগৱতীঙ্গন, অৰ্থাৎ ঐশ্বৰ্য, প্ৰেম, কৰুণা, জ্ঞান, বৈৰাগ্য, শক্তি, এই ছটি ঐশ্বৰ্যৰ যিজন অধিকাৰী, সেইজন হৈছে ভগৱন্ত কৃষ্ণ। আৰু সেই কৃষ্ণই লীলাসমূহ প্ৰকাশ কৰিছে কোনে? ভাগৱতে। সেইবাবে কি কোৱা হৈছে? ভগৱানুস্য লীলা কীৰ্তনম ইদম ভাগৱতম। ভগৱন্তৰ গুণলীলা য'ত বৰ্ণনা কৰা হৈছে, সেয়া হৈছে ভাগৱত। এতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে দিনটোত কি কৰে কি নকৰে এইখিনি কোনে জানে? সাধাৰণ প্ৰজাই আমি নাজানো। তেওঁলোকৰ সৈতে ক্লজলি জড়িত মানুহখিনি আৰু নিজৰ ঘৰৰ মানুহখিনিহে জানে। গতিকে ভগৱন্ত কৃষ্ণৰ গুণলীলা সম্পৰ্কত কোনে জানিব পাৰিব? যিজন ভগৱন্তৰ নিজৰ মানুহ। ভগৱন্তৰ নিজৰ সকলেহে ভগৱন্তৰ গুণলীলাৰ কথা জানিব পাৰে, আৰু তাৰে অভিব্যক্তি কৰিছে ভাগৱত। আৰু সেইবাবে দ্বিতীয় স্কন্ধৰ ঠিক সেই অধ্যায়ত প্ৰসংগ হৈছে ভাগৱতৰ দশলক্ষণ বৰ্ণনা। ভাগৱতৰ 12টি স্কন্ধ, কিন্তু লক্ষণ বৰ্ণনা আৰম্ভ হৈছে তৃতীয় স্কন্ধৰ পৰাহে। কাৰণ অন্য পুৰাণত 5টি লক্ষণ আছে, 6টি আছে, কোনোবাখনত 3টি আছে, কিন্তু ভাগৱতত পুৰাণৰ 10টা লক্ষণ আছে। সেইবাবে আমি তৃতীয় পুৰাণ বুলি কওঁ। সৰ্গ, বিসৰ্গ, স্থিতি, ইতি, ইশানুকথা, মনন্তৰ, নিৰোধ, আশ্ৰয় আৰু মুক্তি। সৰ্গ মানে হৈছে ঈশ্বৰৰ দ্বাৰা বৈকৃত সৃষ্টি, অৰ্থাৎ এই সৃষ্টিখন কেনেদৰে ৰচনা হ'ল, এই সৃষ্টিখন কিদৰে প্ৰকট হ'ল, সেই বিষয়ে বৰ্ণনা আছে তৃতীয় স্কন্ধত। তৃতীয়ত সেইবাবে সম্পূৰ্ণ 33টি অধ্যায়। প্ৰথমটি অংশ হৈছে অনাদি পাতন, দ্বিতীয়টি অংশ হৈছে কপিল চৰিত। সেই তৃতীয়ত পোন প্ৰথমতে প্ৰসংগ আহিছে প্ৰলয়ৰ কথা। সৃষ্টিত বোলে 3 প্ৰকাৰৰ প্ৰলয় আছে, নিত্য প্ৰলয়, খণ্ড প্ৰলয় আৰু মহাপ্ৰলয়। নিত্য প্ৰলয় সদায় জগতত চলি আছে। এই যে আমাৰ যে আয়ুস বাঢ়ি বাঢ়ি গৈ আছে, মানে আয়ুস কোটি কোটি আহি আছে। এই পৃথিৱীখনো ঠিক তেনেদৰে যে সময় পাৰ হৈ গৈ আছে, নিত্য আয়ুস কমি কমি আহি আছে, কিন্তু সেইটো আমাৰ অনুভৱত নাই। এই যে জগতখনত যিটো নিত্য ক্ষয় ঘটি আছে, এই নিত্য ক্ষয় ঘটা ক্ৰিয়াটোৱে হৈছে নিত্য প্ৰলয়, নিত্য চলি আছে। খণ্ড প্ৰলয়, ব্ৰহ্মাদেৱৰ যেতিয়া বোলে আধা বছৰ হয়, তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় 50 বছৰে। আৰু যেতিয়া ব্ৰহ্মাৰ বোলে 100 বছৰ, তেতিয়া মহাপ্ৰলয় সৃষ্টি হয়। ব্ৰহ্মাৰ পূৰ্ণ 100 বছৰ বোলে জগতত মহাপ্ৰলয় সৃষ্টি হয়, এইটো কথা আপোনাৰ হজম হোৱা নাই। এতিয়া হজম কেনেদৰে হ'ব? আমাৰ 4 যুগ আছে নহয়, সত্যত এটা দাপৰ কলি। সত্যৰ পূৰ্ণ আয়ু 17,20,000 বছৰ, ত্ৰেতাৰ 12,96,000, দাপৰৰ 8,64,000, কলিৰ 4,32,000। 4 যুগ লগ লাগি এটা দিব্য যুগ সৃষ্টি হয়। 43,20,000 বছৰে এটা দিব্য যুগ। এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয়। 30,67,20,000 বছৰে এটা মন্বন্তৰ। এনেকুৱা 14টা মন্বন্তৰ আছে। 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে, 14জন ইন্দ্ৰ খহি পৰে। আৰু 14 মনুৰ শাসনকাল যোৱাৰ পাছত কি হয়? ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা হয়। 432 কোটি বছৰে ব্ৰহ্মাদেৱৰ মাত্ৰ 12 ঘণ্টা। তেতিয়াহ'লে এটা দিনত হ'লে কিমান হ'ব? 864 কোটি বছৰ। ইয়াত 864 কোটি বছৰ পাৰ হৈ গ'লে তাত ব্ৰহ্মাদেৱৰ এটা দিন পাৰ হয়। তেনেকুৱা এটা দিন যুক্ত 100 বছৰ এজন ব্ৰহ্মাৰ পূৰ্ণ আয়ু। 432 কোটি বছৰ হোৱাৰ লগে লগে জগতত খণ্ড প্ৰলয়। তেওঁৰ সত্যলোকৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলমগ্ন হৈ যায়। আৰু মহাপ্ৰলয়ৰ সময়ত সমস্ত জগত পোনপ্ৰথমতে অগ্নি প্ৰৱেশ কৰে, জলত জল প্ৰৱেশ কৰে, বায়ু প্ৰৱেশ কৰে, আকাশত প্ৰৱেশ কৰে, প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণৰ শৰীৰত। এইটো হৈছে জগতৰ সংহাৰৰ ক্ৰম। কিদৰে? ব্ৰহ্মলোকত বা সত্যলোকত 864 কোটি বছৰে এদিন কেনেকে হয়? আমি আছো ক'ত? এতিয়া পৃথিৱীকে ধৰি 9টি গ্ৰহেৰে আমাৰ সৌৰজগতখন গঠিত। এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ হাতীপতি নামৰ তাৰকাৰাজ্যখন গঠিত। এনেকুৱা হাজাৰ হাজাৰ তাৰকাৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। এই ভূলোকৰ তলত আছে কি? অতল, বিতল, সুতল, মহাতল, তলাতল, ৰসাতল আৰু পাতাল।
আৰু এই ভূলোকৰ ঊৰ্ধ্বত আছে কি ভূলোক ভূৱৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন সজ্জিত হৈ আছে একেবাৰে ঊৰ্ধ্বত আছে ব্ৰহ্মাদেৱ এতিয়া পৃথিৱীৰ বায়ুমণ্ডল পাৰ কৰাৰ লগে লগে সময়ৰ গতি কমি যায় ব্ৰহ্মাদেৱ ক'ত আছে আমাৰ পৰা 6খন ব্ৰহ্মাণ্ডৰ ঊৰ্ধ্বত তেতিয়াহ'লে ইয়াত 864 কোটি বছৰে তাত সময়ৰ গতি ইমান ধীৰ হৈ যায় যে ব্ৰহ্মাদেৱৰ মাত্ৰ এটা দিনহে পাৰ হয় এই যে আপোনালোকৰ নামঘৰত সুন্দৰকে ফটো এখন দিছে নাৰায়ণ যে শয়ন কৰি আছে তেওঁ নাভিৰ পৰা পদুমৰ ঠাৰি এডাল ওলাই গৈছে ওপৰত ব্ৰহ্মা বহি আছে এই পদুমৰ ঠাৰিডালে প্ৰতিনিধিত্ব কৰে 14 ব্ৰহ্মাণ্ড সজ্জিত হৈ থকা ক্ৰমটোত ঊৰ্ধ্বত কোন আছে সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ তাক কোনে ধাৰণ কৰি আছে জলাশায়ী নাৰায়ণ আৰু এই 14 ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে সেই মায়াৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা দেৱী হিচ মম মায়া দুৰ্গতয়া সেইবাবে দুৰ্গা নামটো আহিছে ক'ৰ পৰা দুৰ্গ দুৰ্গ মানে কি বান গতিকে 14খন ব্ৰহ্মাণ্ডত যি আচৰণ হ'ব সকলো মায়াৰ অধীনত হ'ব সেইবাবে মহাপুৰুষে লিখিছে ব্ৰহ্মা আদি কৰি জীৱ জগত মানুহৰ পৰা ধৰা নাই সত্যলোকত বহি থকা ব্ৰহ্মাৰ পৰা পাতালৰ নাগ গণলৈকে সকলো জীৱ মায়াৰ সংসাৰ হৈ আছে গতিকে সংসাৰখন এই 14 ভুৱনখন হৈছে বিনাশী এতিয়া সেই 864 কোটি বছৰযুক্ত এটা দিনযুক্ত 100 বছৰ বয়সতো ব্ৰহ্মাই যেতিয়ালৈকে ঈশ্বৰ চৰণত ভকতি কৰিব নোৱাৰে যে ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি হামাই নৰ কিবা কথা কহিব নিপতি সেই ব্ৰহ্মায়ো মুকুতি নাপায় যেতিয়া ঈশ্বৰৰ চৰণত ভক্তি আচৰণ কৰিব নোৱাৰে এইটো হৈছে কালৰ ব্যৱস্থা এতিয়া সূক্ষ্মৰ অব্যক্তৰ পৰা সূক্ষ্ম সূক্ষ্মৰ পৰা স্থূল এইটো হৈছে সৃষ্টিৰ ক্ৰম ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে বিশ্বখন যেনেদৰে সৃষ্টি হৈছে মাতৃ গৰ্ভতো জীৱৰ বিকাশ তেনেদৰে হয় চাওকচোন প্ৰথমতে অব্যক্ত যে প্ৰথম দিনত দুই লগ হয় বৰ্তুল পঞ্চৰাত্ৰত দশম দিনত কঠিন হয় উদৰি ফলৰণয় যে মাতৃগৰ্ভত যেতিয়া পোনপ্ৰথম পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰস মিলিত হয় প্ৰথম পঞ্চম দিনলৈকে জলৰ বুদবুদৰ দৰে অৱস্থা প্ৰাপ্ত হৈ থাকে অৰ্থাৎ অব্যক্ত ৰূপত আছে 10 দিন পাৰ হোৱাৰ লগে লগে সি এক মাংসপিণ্ড সৃষ্টি হয় সূক্ষ্ম আৰু সেই মাংসপিণ্ডৰ পৰা ক্ৰমাৎ মাতৃগৰ্ভত সন্তানৰ অংগসমূহ বিকাশ হয় স্থূল সেইটো হৈছে সৃষ্টিৰ ক্ৰম গতিকে জগতৰ আদিটো যদি চাওঁ প্ৰথম জগতত যেতিয়া মহাপ্ৰলয় সৃষ্টি হয় তেতিয়া অনন্ত দেৱৰ মুখৰ পৰা অগ্নিত সমস্ত জগত বোলে ভস্ম হৈ যায় খেৰৰ দম এটা যেতিয়া ডাঙৰকে দম কৰি থোৱা থাকে কিমান ডাঙৰ যেন লাগে তাত জুই লগাই দিয়কচোন খন্তেকতে তাৰ পৰিমাণ কিমান কম নিহিব জল প্ৰৱেশ কৰে এতিয়া বোলে অগ্নি এই জ্বলি যোৱা খেৰ দমত যদি পানী ঢালি দিয়ে তেতিয়াহ'লে আৰু পৰিমাণ কমি নাহিবনে সূক্ষ্ম হৈ আহিব নহয়নে পৰিমাণ সৰু হৈ আহিব যিমানলৈকে এতিয়া আমি ভৌতিকতাৰ উদাহৰণে বুজিব পাৰো এতিয়া সেই জল প্ৰৱেশ কৰে বায়ু প্ৰৱেশ কৰে আকাশত আকাশ প্ৰৱেশ কৰে প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণত আৰু নাৰায়ণে যোগ নিদ্ৰা গ্ৰহণ এনেদৰে বহুকাল যোৱাৰ পাছত পুনশ্চ নাৰায়ণৰ সৃষ্টি সংকল্প জাগ্ৰত হয় যে নাহি জল নাহি স্থল নাহিকে আকাশ নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ একেশ্বৰে আছো মই আদি নিৰঞ্জন সৃষ্টিও নাহিকে মুত নকৰে শুভ এনেদৰে বহুকাল বছৰ অনন্ত সজ্জাত শয়ন কৰাৰ পিছত ঈশ্বৰৰ সংকল্প জাগ্ৰত হয় যে একেশ্বৰে যিটো বিজ্ঞানেও আজি প্ৰকাশ কৰিছে স্থান কালৰ একালীয়তা সদৈৱ সৌম্যমগ্ৰ আছিত একমেৱ দ্বিতীয়ম সৃষ্টিৰ আদিতে জল স্থল বায়ু মহাকাশ এইবিলাক একো নাছিল একমাত্ৰ এক ৰূপত ব্ৰহ্মই বিদ্যমান আছিল আৰু সেই ব্ৰহ্মত প্ৰথম সংকল্প জাগ্ৰত হয় ভূলোকত কি হয় সংকল্পৰ লগতে কৰ্ম আচৰণ কৰিব লাগিব তেতিয়া সেই কৰ্মটো কাৰ্যত ৰূপায়ণ হয় কিন্তু উচ্চ লোকবিলাকত সংকল্প মাত্ৰকে কৰ্ম সম্পাদন হয় অৰ্থাৎ আমি কিবা এটা ভাবিলেই নহব কামটো নিজে কৰিব লাগিব কিন্তু উচ্চ লোকসমূহত সংকল্প মাত্ৰকে কৰ্ম সিদ্ধ হয় ব্ৰহ্মাই বিয়া পাতি পেলাই প্ৰজা উৎপন্ন কৰা নাছিল সংকল্প মাত্ৰকে প্ৰজা উৎপন্ন কৰিছিল ঠিক তেনেদৰে নাৰায়ণেও যেতিয়া সংকল্প কৰিলে যে এনেদৰে বহুকাল বছৰ মই ব্ৰহ্ম একীভূত হৈ আছো এতিয়া মই বহু হম একো হম বহুশ্যাম যে মই বহু হম সেই সংকল্প মাত্ৰকে তেওঁৰ পৰা পোনপ্ৰথম সৃষ্টি হৈছিল প্ৰকৃতিৰ যে অনাদি ৰূপিণী
ৰৰৰ্ধকায় ব্যক্ত হইলা মহামায়া সৃষ্টিৰ ইচ্ছায়। যেতিয়া প্ৰকৃতি দেৱী উৎপন্ন হল তেতিয়া ঈশ্বৰৰ কটাক্ষে দেৱী হইলা গৰ্ভৱতী, প্ৰকৃতিৰ পুত্ৰ হইলা মহত উৎপত্তি। তেতিয়া সেই প্ৰকৃতি দেৱী গৰ্ভৰ পৰা মহৎ তত্ত্ব আৰু মহৎ তত্ত্বৰ পৰা তিনিটি তত্ত্ব সৃষ্টি হৈছিল। সাত্বিক অহংকাৰৰ পৰা 14জন দেৱতা, ৰাজসিক অহংকাৰৰ পৰা পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন হব একাদশ ইন্দ্ৰিয়, তামসিক অহংকাৰৰ পৰা পঞ্চ তন্মাত্ৰ, শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ আৰু পঞ্চ মহাভূত, পৃথিৱী জল অগ্নি বায়ু আৰু আকাশ, এই তত্ত্বসমূহ সৃষ্টি হল। আৰু এই 14জন দেৱতাই অধিষ্ঠান ক'ত লাভ কৰিলে? যেতিয়া পোনপ্ৰথম ঈশ্বৰে প্ৰজা সৃষ্টিৰ বাবে ব্ৰহ্মাদেৱক স্বজন কৰিলে আৰু ব্ৰহ্মাদেৱক কলে যে তুমি প্ৰজা সৃষ্টি কৰা। তেতিয়া মায়াই যেতিয়া 14 ভুৱন নিৰ্মাণ কৰিলে তাৰ অধিপতি কাক পাতিলে? ব্ৰহ্মা। আৰু ব্ৰহ্মাই তেতিয়া প্ৰজা সৃষ্টি কৰিলে পোনপ্ৰথমতে সৃষ্টি কৰিলে কাক? পঞ্চপৰ্বা অবিদ্যা, তম মোহ মহামোহ তামিশ্বৰ অন্ধতামিশ্বৰ। তাৰ পাছতে তেওঁৰ পৰা উৎপন্ন হল 4জন সিদ্ধৰ, সনক সনন্দ সনাতন আৰু সনত কুমাৰ। ইয়াৰ পাছত নাৰদদেৱৰ পাছত একাদশ ৰুদ্ৰ, তাৰ পিছত বশিষ্ঠ, পুৰহ, পুলস্ত্য, ক্ৰুতু, অংগিৰা আদি 9জন ঋষিক। সেই ঋষিসকলক কলে যে তোমালোকে প্ৰজা সৃষ্টি কৰা, কিন্তু ব্ৰহ্মাদেৱৰ প্ৰজা সৃষ্টি সম্ভৱ নহৈছে, কাৰণ তেতিয়ালৈকে তেওঁ স্ত্ৰী তত্ত্বটোক প্ৰকাশ কৰাই নাছিল। আৰু ইয়াৰ পিছত সংকল্প কৰি ব্ৰহ্মাদেৱে নিজৰ সু অংশৰ পৰা স্বয়ম্ভুৱ মনু আৰু বাওঁ অংশৰ পৰা দেৱী শতৰূপাক উৎপন্ন কৰিলে। সেই স্বয়ম্ভুৱ মনুৰ বংশই সমস্ত ত্ৰিভুৱনত বিস্তাৰ হল। আমাক মনুষ্য বুলি কিয় কোৱা হয়? মনু উৎপন্নাত মনুষ্য, মনুৰ সন্তানসকলক মনুষ্য বুলি কোৱা হয়। আৰু সেই স্বয়ম্ভুৱ মনুৰ 2জন পুত্ৰ, 3গৰাকী কন্যা জন্ম হৈছিল। আকুতি প্ৰকৃতি দেৱহূতি পুত্ৰ আছিল ৰজা প্ৰিয়ব্ৰত আৰু উত্তানপাদ। আকুতিক বিবাহ দিছিল ঋষি প্ৰজাপতিলৈ, প্ৰকৃতিক দিছিল দক্ষ প্ৰজাপতিলৈ আৰু দেৱহূতিক দিছিল ঋষি কদৰ্মলৈ। সেই দেৱহূতি আৰু ঋষি কদৰ্মৰে সন্তান আছিল প্ৰভু কপিল। সেই কপিল চৰিতৰ জৰিয়তে তৃতীয় স্কন্ধ সম্পূৰ্ণ হয়। এতিয়া ইয়াৰ পাছতে প্ৰসংগ আহে চতুৰ্থ স্কন্ধ, সম্পূৰ্ণ 31টি অধ্যায়। পোন প্ৰথমতে আহে মনুবংশ কথন। মনুবংশ কথনত প্ৰকাশ পায় যি শিৱদক্ষৰ বিৰুদ্ধ। দক্ষ প্ৰজাপতি এজন শ্ৰেষ্ঠ বৈষ্ণৱ আছিল, কিন্তু তেওঁ মহাদেৱৰ ঈশ্বৰত্ব স্বীকাৰ কৰা নাছিল। সেইকাৰণে কি গতি হৈছিল আমি সকলোৱে জানো। সেইবাবে বৈষ্ণৱ মাৰ্গত এইটো দৰ্শন পূৰ্বৰে পৰা আছে যে যত গুণ নাম শিৱ বিষ্ণুৰ, আকৌ ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ জানা শিৱ অপৰাধী, পৰে নৰকত দৈবী নবাহী। শিৱ বিষ্ণুৰ মাজত কোনো ভেদ নাই। শিৱায় বিষ্ণুৰূপায় বিষ্ণৱে শিৱৰূপিণী, অনাদি জগত বিচাৰে নমোপৰি হৰাত্মনে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে মহাদেৱ আৰু বিষ্ণুৰ মাজত কোনো পাৰ্থক্য নাই, সেইবুলি বোলে ভাঙৰ চিলিম টানি থাকিব। কাৰণ যিজন বৈষ্ণৱ নাম যথাসম্ভৱ, বৈষ্ণৱসকলৰ ক্ষেত্ৰত প্ৰধান যি নিত্য নিৰন্তৰ ভগৱান স্মৰণত বহি আছে, সেই মহাদেৱে সংসাৰ এই দ্বিতকীয়া নিচাত নকৰে। কোনোবাই আজিকালি কব পাৰে যে এই কথাটো বিতৰ্কিতও হব পাৰে, মোৰ ককা দেউতাইচোন ভাঙৰ সকাম খাই গোটেই জীৱন পাৰ কৰিলে, আকৌ আপুনি কি কথা কবলৈ আহিছে? গতিকে কোনোবাই ভাং খাইছে নাখাইছে তাত আমাৰ কবলগীয়া নাই, কিন্তু মহাদেৱৰ ডিঙিত এই বস্তুটো ওলমাই দিয়াটো অশুদ্ধ, যিটো শাস্ত্ৰও প্ৰকাশ কৰা নাই। শিৱ পুৰাণৰ এটা পাতত মহাদেৱে ভাং খাই বুলি যিহেতু কোনো উল্লেখ নাই। আৰু আমি যদি চাওঁ, যদি মহাদেৱৰ প্ৰসাদ বুলি ভাং কোনোবাই গ্ৰহণ কৰিছে, তেতিয়া কেতিয়াও দেউতাকে পুতেকক এইটো ক'ব নোৱাৰে যে মহাদেৱৰ প্ৰসাদ ভাং, গতিকে তয়ো খা, কাৰণ তেওঁ জানে যে এইটো নিচাযুক্ত দ্ৰব্য। এইবিলাক অনাৰ্যমূলৰ পৰম্পৰা, গতিকে অন্ততঃ এইটো চিন্তা কৰিব লাগে। সেইবাবে দক্ষই আচলতে গ্ৰহণ কৰা নাছিল। কিন্তু পাছত শিৱ বিষ্ণুৰ অভিভূততাৰ জৰিয়তে এইটো প্ৰকাশ কৰাই দিলে। চাওকচোন, মহাদেৱৰ ক্ষেত্ৰত যদি আমি চাওঁ, বিষ্ণুৰ যি সহস্ৰ নাম আছে, সহস্ৰ নাম পোনপ্ৰথমতে কোনে কৈছিল? মহাদেৱে পাৰ্বতী। আদিজামল, ভাগৱতৰ আদিৰূপ শাস্ত্ৰ বুলি কওঁ, আদিজামলৰ আদিবক্তা কোন আছিল? মহাদেৱে পাৰ্বতীক কৈছিল। মহাভাৰত পোনপ্ৰথমতে কোনে কৈছিল? মহাদেৱে পাৰ্বতী। গতিকে সেই মহাদেৱে বাৰু ভাত খাই পেলাই বহি থাকিবনে? যাক দিহে একো প্ৰভাৱ পেলাব নোৱাৰিম, তেওঁ বাৰু ভাঙৰ নিচাত আসক্ত হবনে? এনেকুৱা গীত কিছুমানো আছে বোলে ভাং খাই পগলা হলাই মহাদেৱ। এইবিলাক আচলতে আমাৰ বৈষ্ণৱ মাৰ্গত গ্ৰহণীয় বস্তু নহয়। বিতৰ্ক হব পাৰে, কোনো ডাঙৰ কথা নহয়, কিন্তু যিটো সত্য সেইটো সত্যই। আমি নিজৰ ইষ্টসকলক নিচাযুক্ত দ্ৰব্যৰ সৈতে যুক্ত কৰি নিন্দাৰ পাত্ৰ কৰিব নোৱাৰো। মহাদেৱৰ পৰিয়ালটোলৈ চাওকচোন, সেইটো ভাং খোৱা পৰিয়ালৰ লক্ষণ নে? ডিঙিতে আছে সৰ্প, পুত্ৰৰ বাহন নিগনি, নে নিজৰ বাহন নন্দী, চাবলৈ গ'লে আমি সহজ অৰ্থত যদি কওঁ গৰু, পত্নীৰ বাহন সোণ নন্দী সিংহ, সিংহ আৰু গৰু সাপ আৰু নিগনি কৰবাত মিল দেখিছেনে? একেটা পৰিয়ালতো আছে। সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল, য'ত বিপৰীত গুণযুক্ত জীৱ
একে গুণযুক্ত হৈ থাকিবলৈ বাধ্য বিধিতা য'ত নাই সেয়া হৈছে মহাদেৱৰ আদৰ্শ ইয়াৰ পাছতে প্ৰসংগ আহে ধ্ৰুৱচৰিত মনুৰে পুত্ৰ জ্যেষ্ঠ পুত্ৰ আছিল মহাৰাজ প্ৰিয়ব্ৰত যাৰ কথা প্ৰকাশ পাইছে পঞ্চম স্কন্ধত এতিয়া চতুৰ্থত প্ৰসংগ আহিছে মহাৰাজ উত্তানপাদৰ প্ৰসংগ ধ্ৰুৱচৰিত আমি সকলোৱে জানো যে মহাৰাজ উত্তানপাদৰ দুগৰাকী পত্নী আছিল পুৰুষী আৰু সুনীতি পুৰুষী সেইগৰাকী যিগৰাকীয়ে ভাল বেয়া শুদ্ধ অশুদ্ধ এইবিলাকত বৰকে গুৰুত্ব নিদিয়ে ৰুচিবোৰ হলেই হ'ল সুনীতি যি কেতিয়াও নীতিটো ত্যাগ নকৰে যেতিয়া ধ্ৰুৱই কান্দি কান্দি দেউতাকৰ পিছত উঠিবলৈ গৈছিল তেতিয়া সুৰুচি মাতৃয়ে ক'লে তই এই জনমত দেউতাৰ পিছত উঠিব নোৱাৰা মোৰ গৰ্ভৰ পৰা জন্ম নকৰিলে মোৰ পত্নীৰ পৰাহে জন্ম হয় ভগৱন্তক কওঁগে যা বোলে মোৰ গৰ্ভৰ পৰা জন্ম হবলৈ তেতিয়াহে বোলে তই ৰজাৰ পিছত উঠিব পাৰিবি কিন্তু 5 বছৰীয়া শিশু ধ্ৰুৱই কান্দি কান্দি মাক সুনীতিৰ ওচৰত উপস্থিত হৈ ক'লেগে মা মোক পুৰুষী মাতৃ এনেকৈ ক'লে আমাৰ কোনোবা এগৰাকী হোৱাহেঁতেন কি বুলি ক'লেহেঁতেন কেলে নিদিব পিছত বোলে মোৰ সমান অধিকাৰ আছে বৰ কিন্তু সুনীতি মাতৃয়ে কি বুলি ক'লে গোপাই তই যি বিচাৰিছ তোক ঈশ্বৰেহে দিব পাৰিব তই যদি ঈশ্বৰৰ পৰা বিচাৰিলে সেই কথাটো ইমান সৰলতাৰে গ্ৰহণ কৰিছে এই যুৱতীয়ে ঘৰৰ পৰা ওলাই গুচি আহিছে ঈশ্বৰক বিচাৰিছে ঈশ্বৰ ক'ত আছে আকাশ মাৰ্গত গৈ থাকিলে নাৰদদেৱে দেখিলে নাৰদদেৱে আহি সুধিলে গোপাই তই মনৰ অনুতাপ অনুভৱ কৰি ঘৰৰ পৰা ওলাই আহিছ হয় ঈশ্বৰক বিচাৰি পোৱাটো ঋষিমুনিসকলৰ কাৰণে দুৰ্গেয় কাম গতিকে তই খেলা ধূলা কৰা বয়সত কেনেদৰে কৰিবি ধ্ৰুৱৰ তেতিয়াহ'লে নিষ্ঠাটো চাওক আজিৰ পৰা 1000 বছৰ আগতে আমাৰ সংস্কৃতিৰ লোকসকলে 5 বছৰ বয়সতে আমাক শিকাই থৈ গ'ল যে অন্তৰৰ নিষ্ঠা হ'লে কেনেকুৱা হ'ব লাগে 5 বছৰে সেই ধ্ৰুৱই কৈছে যে ই নাৰদদেৱ কাৰণ আপোনালোকৰ সংগ পোৱাটো ঈশ্বৰৰ প্ৰত্যক্ষ কৃপা গতিকে আপুনি মোক মাৰ্গদৰ্শন কৰক ঘৰলৈ গৈ মই কি কৰিম মনোতাপতেই থাকিব লাগিব তাতকৈ উত্তম এইটোৱে হ'ব যে আপুনি মোক মাৰ্গদৰ্শন কৰক মই ঈশ্বৰক ভজনা কৰিম আৰু আমাৰ কি হয় আজিকালি কিছু ল'ৰা ছোৱালী 5-6 বছৰীয়া ল'ৰা ছোৱালীক মাক বাপেকে লাহেকে মোবাইলটো হাতত তুলি দিয়ে আগতে এটা অৱস্থা আছিল যে ৰাতিপুৱা শুই উঠিয়ে আমাৰ গুৰুসকলে শিকায় যে জন্ম কৰ্ম সাক্ষী স্বৰূপ হৈছে দুইখন হাতলৈ চাই ৰাতিপুৱা শুই উঠিয়ে কবা যে কৰাগ্ৰে বসতি লক্ষ্মী কৰমধ্যে সৰস্বতী কৰমূলেতো গোবিন্দ প্ৰভাতী কৰ দৰ্শন যে মোৰ কৰৰ অগ্ৰত লক্ষ্মী নিবাস কৰক কৰৰ মধ্যে বিদ্যাই নিবাস কৰক কৰৰ মূলত গোবিন্দই নিবাস কৰক আজিকালি সলনি হৈ গ'ল আমাৰ কৰাগ্ৰে বসতি মোবাইলম কৰৰ মধ্যে ফেচবুকম কৰমূলেতো হোৱাটছআপম প্ৰভাতী মোবাইল দৰ্শনম প্ৰভাতী মোবাইল দৰ্শন হলেও অন্ততঃ তাত ঈশ্বৰৰ ফটোখন ৰাখকচোন কৃষ্ণ বুলি ওলাব মুখৰ পৰা ৰাম বুলি ওলাব নহয় নে তাৰ জৰিয়তে আমি ঈশ্বৰ ভক্তি কৰিব পাৰো সেই মোবাইল কোম্পানীৰ মালিকসকলে আহি ভাৰতলৈ আহিছে আধ্যাত্মিক শিক্ষা ল'বলৈ গতিকে মোবাইলটোৰ জৰিয়তে আমাৰ জীৱনটো নহয় সেইটো এটা সাধন মোবাইলটোৰ জৰিয়তে আজিকালি চাওকচোন যুৱ প্ৰজন্মই গীতা ভাগৱত এনেদৰে পঢ়িবলৈ ক'লে কোনেও নপঢ়েনি কিন্তু এনেকুৱা কিছুমান এপ্লিকেশ্যন মোবাইলটোত আছে আমি গীতা ভাগৱত মহান পুৰুষসকলৰ বাণী অডিঅ' হিচাপতো শুনিব পাৰো সেইবিলাক আমি খুচৰি নাচাওঁ ক'ত কোনে কাক মাৰিলে কোনে ক'ত পিকনিক খাবলৈ গ'ল এইবিলাক খুচৰি চাওঁ ক'ৰবাত কিবা এটা বেয়া কাম হ'ব লাগে বেয়া কামটোকে খুচৰি দেখুৱাৰ সংখ্যাও বেছি আৰু বেয়া কামটোকে খুচৰি চোৱাৰ সংখ্যাও বেছি কিন্তু ভালটো আমি নাচাওঁ এই মোবাইলটোতে যাতে গীতা ভাগৱত শুনিব পাৰো পঢ়িব পাৰো সেইজনে আমি চাওঁ সেইখিনি ব্যৱহাৰ আমি শিকিব লাগে নতুনকে গেম এটা অলপ চিনেমা এখন ওলক আপোনাৰ ভটিয়া পাৰত ভিৰ লাগিব গতিকে বিতৰ্ক কৰিব নালাগে আমি চিনেমা নাচাওঁ বুলি কোৱা নাই মনোৰঞ্জনৰ আহিলা কোনে কেনেকে লৈছে কৰি থাকক কিন্তু কেৱল ইন্দ্ৰিয় তৃপ্তিটো আমাৰ উদ্দেশ্য নহয় অকণমান আধ্যাত্মিক চিন্তা আৰু আধ্যাত্মিক মনোৰঞ্জনৰ প্ৰয়োজন কেৱল ইন্দ্ৰিয় মনোৰঞ্জন নহয় আধ্যাত্মিক ভগৱন্তৰ নাম কীৰ্তন কৰা ভগৱন্তৰ গুণৰ কথা শুনা লীলাবিলাকত ইমান বিষয়বস্তু আছে যে অন্তৰত যি ভাৱটো কোনো লোকে বাক্যৰে প্ৰকাশ কৰিব নোৱাৰে ইমান ভাৱ গভীৰতা আছে অকণমান সেইখিনিতো খোজ কৰি লোৱাটো প্ৰয়োজন এতিয়া ভক্তৰ ধ্ৰুৱই চাওকচোন 5 বছৰ বয়সতে ঈশ্বৰক বিচাৰি গৈছে আমাৰ ল'ৰা ছোৱালী যেতিয়া 5 বছৰ বয়সত থাকে খেলা ধূলা কৰি তাৰ বাহিৰে বেলেগ একো কৰিবলৈ শিকাই নাই সেইটো হৈছে ভাৰতীয় পূৰ্বজসকলৰ দৰ্শন 11-12 বছৰ বয়সতে নাচিকেইটাক উপনিষদ কালৰ ঋষি দেউতাকে দান দি সকলো শেষ কৰিলে তেতিয়া ল'ৰাই সুধিলে যে দেউতা আপুনি ঘৰখনৰ সকলো বস্তু দান দি শেষ কৰিলে এতিয়া মোক আপুনি কাক দান দিব খং উঠিলে একেষাৰে কৈ পেলালে তোক বোলে মৃত্যু দেৱতা মই যমলে দান দিছো যমৰ দুৱাৰত গৈ নাচিকেইটা উপস্থিত কৰিলে যম ৰজা নাছিল 3-4 দিন যম ৰজাৰ দুৱাৰত ৰৈ থাকিল তেতিয়া যম ৰজা যেতিয়া উপস্থিত তেতিয়া নাচিকেইটাই কৈছে বোলে প্ৰভু মোৰ পিতৃয়ে বোলে যি ব্ৰহ্মক জানি বোলে সকলো দান পূৰ্ণ কৰি শেষ কৰিলে অথচ তেওঁৰ মনৰ ক্ৰোধটো শান্ত হোৱা নাই গতিকে সেই ব্ৰহ্মবিদ্যাক মই জানিব বিচাৰিছো
তেতিয়া যম একদম দুখোজ পাছলৈ গৈছিল। তেতিয়া যমে ক'লে, বোপাই তই মোৰ গুৱাহাটীতে উপস্থিত হলহি ঠিকেই, তোক মই স্বৰ্গৰ 100 কল্পৰ বাবে স্বৰ্গৰ অপেশ্বৰাৰ সুখ যত যিমান ধন সম্পদ আছে সকলো তোক মই দি দিছো, কিন্তু তই মোক ব্ৰহ্মবিদ্যাৰ কথা নুসুধিবি, মই তোক ক'ব নোৱাৰো। তেতিয়া সেই 12-13 বছৰীয়া মাছী কেইটাই ক'লে যে, প্ৰভু মোক সেই স্বৰ্গৰ অপেশ্বৰাৰ সুখ ধন সম্পদৰ সুখ একো নালাগে, আপুনি মোক ব্ৰহ্মবিদ্যাৰ বিষয়ে কওক। সেইটো হৈছে আধ্যাত্মিক জিজ্ঞাসা। 18-19 বছৰ বয়সতে শংকৰাচাৰ্যই খালী ভৰিৰে গোটেই ভাৰত ভ্ৰমণ কৰি 4 বেদৰ মঠ প্ৰতিষ্ঠা কৰি ধৰ্ম ৰক্ষা কৰিছিল। মহাপুৰুষ শংকৰদেৱ মাধৱদেৱলৈ গোটেই জীৱন উচৰ্গা কৰিলে যাতে সমাজখনে শুদ্ধ ভক্তিটো পায়। মহাপুৰুষৰ আজিহে জয়গুৰু শংকৰ সকলোৰে মুখত যেতিয়া জীয়াই আছিল, এইখন অসমৰ পৰাই গুচি যাবলগীয়া হৈছিল। আপোনাৰ মোৰ পূৰ্বপুৰুষেতো বিৰোধিতা কৰিছিল। গতিকে তেনে পৰিস্থিতিটো মহাপুৰুষে ধৰ্মগ্ৰস্ত আমাক দি থৈ গ'ল। পাহাৰে পৰ্বতে ভৈয়ামে বগাই বগাই সকলোকে এক কৰি আনিলে। কিন্তু আজিকালি দেখা যায় কিছু সমাজত বোলে নামঘৰত খেল 2টা 3টা। খেল ক'ত খেলা হয়? য'ত 3-4টা পক্ষ থাকে। নামঘৰত মহাপুৰুষে আমাক এক কৰি থৈ গৈছিল। গতিকে আমি যদি তাতে এটা খেলে যদি আগবেলা প্ৰসং, ইটো খেলে যদি পাছবেলা প্ৰসং, তাত ভকতি হতো নাই, সেইটো বাওঁহাতে আমি ক'ব পাৰোঁ। য'ত অন্তৰৰ মিল নাই তাত ভকতি কেনেকে সিদ্ধ হ'ব? স্বাভাৱিক কথা, কিছুমান কথাত আপোনাৰ লগত মোৰ অমিল হ'ব পাৰে, সেইখিনি কথা শাস্ত্ৰীয় দৃষ্টিৰে বিচাৰ কৰাৰ প্ৰয়োজন। না কি মোৰ সৈতে মিলা 10জনৰ সৈতে মই এটা ফৈদ খুলিম, আপোনাৰ সৈতে মিলাজনৰ সৈতে আপুনি এটা ফৈদ খুলিব। অসুৰ আৰু দেৱতা অমৃত পাবলৈ এখন সমাজলৈ আহিব লগা হৈছিল। আমিতো ঈশ্বৰক পাব বিচাৰিছো, যে আমি মানুহৰ ক্ষেত্ৰতে যদি ভেদভাৱটো থাকে তেতিয়াহ'লে কেনেকে হ'ব? বিভিন্ন পন্থ, বিভিন্ন মাৰ্গ আছে, সকলোৰে প্ৰতি সন্মানৰ ভাৱ। পথাৰৰ মাজত থকা গছজোপা যি ফালৰ পৰা আছে সেইফালৰ পৰা চিধা যেন থাকে। গতিকে যাৰ যেনেকে উপলব্ধ হৈছে তেওঁ তেনেকে আগবাঢ়কচোন, কাকো আমাৰ নিন্দা কৰাৰ প্ৰয়োজন নাই। মহাপুৰুষে আমাক কি শিকাই থৈ যাব? পৰ ধৰ্ম নিহিংসিবা কদাচিত, কেতিয়াও পৰ ধৰ্ম বুলি কাকো নিন্দা নকৰিবা। যিজনৰ চেতনাই যিমান ঢুকি পাইছে তেওঁ তেনেকে উপাসনা কৰক। শৈবা শান্তচিত্ত সৰ্বধৰ্মত বৎসল, সকলো ধৰ্মৰ প্ৰতি সন্মানৰ ভাৱ ৰাখি নিজৰ উপাসনা কৰা। আনে কি কৰিছে তাক বিবেচনা কৰিলে মোৰ কি লাভ হ'ব? মই নিজে কি কৰিছো সেইটো মোৰ বিবেচনা কৰিবা। ভূতকৰে সপূৰ্ণ চিত্ত, সমস্ত প্ৰাণীগণৰ প্ৰতি দয়াৰ ভাৱ ৰাখা। এই ভাগৱত ধৰ্ম জানা মহাপুৰুষ। ভাগৱত ধৰ্মত এই 3টাতকৈ পালনীয় বেলেগ নিয়ম নাই। গতিকে এই 3টা পালন কৰিবলৈ আমি ব্যৰ্থ হৈ আছো নহয়। ইফালে চাওক, ক'তো চাবই নোৱাৰি যে ইফালে ইজনে সিজনৰ নিন্দা, ইটো পন্থ সিটো পন্থৰ নিন্দা। মই যদি ইয়াত কওঁ যে আপুনি সেইটো মাৰ্গত নাথাকিব, মোৰ পন্থটোলৈ আহক, এই কনভাৰ্টেশ্যনৰ দায়িত্বটো ঈশ্বৰে মোক দিয়া নাই। আৰু আপোনাক যদি মোৰ পন্থত, মই যিটো সম্প্ৰদায়ত আছো সেই সম্প্ৰদায়ত যদি আপোনাক ঈশ্বৰে জন্ম দিয়াব বিচাৰিলেহেঁতেন, তেতিয়া আপোনাক সেইটো সম্প্ৰদায়তে জন্ম দিয়ালে, হয় নে? কিন্তু আপোনাক যি ৰূপত প্ৰাপ্ত কৰাইছে সেই ৰূপতে আপুনি উপাসনা কৰকচোন, সেইটোহে দৰ্শন। সেইবাবে বৈদিক মাৰ্গত আমাৰ 5টি সম্প্ৰদায় আছে: শাক্ত, শৈৱ, সৌৰ, গাণপত্য, বৈষ্ণৱ। যাৰ যি দৰ্শন তেওঁলোকে আগবাঢ়ক। আমি নিজৰ বৈষ্ণৱৰ দৰ্শন সুস্পষ্টকৈ আগবঢ়াটো প্ৰয়োজন।